বহুতৰে মনত এটাই প্ৰশ্ন যে 2 মাহৰ একেলগে টকা পাম নে আৰু 17 তাৰিখে যেহেতু দিয়া কথা আছিল আকৌ 25 তাৰিখলৈ নিলে আকৌ ইয়াতকৈ পিছুৱাব নেকি বা 3 যিসকলে আবেদন কৰিছিল আমি সকলোৱে পাম নে নাপাম সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে অৰুণোদয় আঁচনি হয় আপোনালোকে একেলগে টকাটো পাব এতিয়া কৈছে যে আমি সকলোৱে পাম নে নাপাম সঁচাকৈ দিব নে নিদিয়ে সেইখিনি তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় শেষলৈকে চাওক আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এতিয়া আপোনালোকৰ 17 তাৰিখে দিয়া কথা আছিল নিদিলে অহা 25 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি টকা পাবলৈ গৈ আছে আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি স্পষ্টকৈ জনাইছে যে যদি আপোনালোকে হক 2 মাহ হক 3 মাহ হক এইখিনি ক্ষেত্ৰত যদি আপোনালোকে অৰুণোদয় আঁচনি কিবা কাৰণত নাপায় তেনেহলে আপোনালোকে একেলগে সেই টকা আপোনালোকে পাব বুলি কোৱা হৈছিল আৰু সেইখিনি স্পষ্টকৈ ঘোষণাও কৰি দিছিল তো আপোনালোকে তাত তেনেকুৱা ধৰণৰ চিন্তা কৰাৰ কোনো ধৰণৰ বিষয় নাই যে আপোনালোকৰ একেলগে আপোনালোকে সেই টকা পাব নে নাপাব এটা কথাটো হৈছে যে আপোনালোকে কোনসকলে পাব বা এই যে টকাটো আপোনালোকৰ এতিয়া একাউণ্টত সোমোৱা নাই এটকাকৈ সোমোৱাইছিল এনেকুৱা ধৰণৰ ইত্যাদি কথা কিবা লিষ্টৰ বা নাম বাদ পৰিল আৰু এইখিনিতে এটা এনেকুৱা ধৰণৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ এইটোও জনাইছে যে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কিছুমানে কি কৰিছে নাম দিয়া নিদিয়া এনেকুৱা ধৰণৰ টকাও এনেকৈ সংগ্ৰহ কৰিছে বুলি ইত্যাদি সেইখিনি এতিয়া যিহেতু BTCত সেইখিনি নিৰ্বাচন প্ৰচাৰ চলাই আছে সেইখিনি তাত তেনেদৰে কৈছে তাত অৰুণোদয় আঁচনিৰ বাবে কোনো টকা আপোনালোকে দিব নালাগে নাম আপোনালোকে ভৰাবলৈ বা আপোনালোকে পাবলৈ হ'লে উপযুক্ত নথিপত্ৰ কেইখন হ'লে হ'ল আপোনালোকে ৰেচন কাৰ্ড হওক বা আপোনালোকে পাবলগীয়া হ'লে আপোনালোকে সেইখিনি পাব তেতিয়া কথাটো হ'ল আপোনালোকে একেলগে এই যি অৰুণোদয় আঁচনি 2 মাহৰ পইচা আপোনালোকে একেলগে পাব একাউণ্টত অহা 25 তাৰিখে সেইখিনি পাবই আৰু কোনসকলে পাব বুলি এনেকুৱা ধৰণৰ সিদ্ধান্তটো হৈছিল যিহেতু অৰুণোদয় আঁচনি 1 2 3 সকলোকে এইখিনি মিলাই আপোনালোকৰ 25 তাৰিখে সেইখিনি দিব আৰু 3 যিসকলে আবেদন কৰিছিলে সকলোৱে পাম নে নাপাম সেইটো সুধি আছিলে আপোনালোকে 3 যিসকলে আবেদন কৰিছিলে আপোনালোকে হেতু আপোনালোকে 3 সকলোৱে আবেদন কৰা সকলোৱে আপোনালোকে পাব যেহেতু 3 যিসকলক প্ৰপত্ৰ দিয়া হৈছিল যিসকল মহিলাই পাবলগীয়া তেওঁলোককে প্ৰপত্ৰ দিয়া হৈছিল আৰু সেই অনুসৰি আপোনালোকে 3 যিসকলে আবেদন কৰিছিল সকলোৱে আপোনালোকে পাব যদি কিবা কাৰণত আপোনালোকে ধৰক অৰুণোদয় আঁচনি পোৱা নাই তো তেনেহলে আগন্তুক সময়ত সেইখিনি পৰ্যায়ত পাব তাৰ পিছৰ পৰ্যায়টো সেইখিনি তেনেদৰে প্ৰপত্ৰ দিব কাৰণ কেলে একে সময়তে সেইখিনি দিয়াৰ ইমান এটা সম্ভৱো নহয় সো সেইবাবে এতিয়া প্ৰায় যেহেতু আপোনালোকৰ এই যি 25 তাৰিখে ঘোষণা কৰিবলৈ গৈ আছে বা আপোনালোকৰ একাউণ্টত সোমাবলৈ গৈ আছে প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত এই অৰুণোদয় আঁচনি সোমাবলৈ গৈ আছে আৰু আপোনালোকে যোৱা মাহত যেহেতু আপোনালোকে নাপালে তেনেদৰে একেলগে আপোনালোকে 2 মাহৰ অৰুণোদয় আঁচনি টকাটো পাব তো আপোনালোকৰ একাউণ্টত এটকাকৈ ডিবিটি হ'ল নে নাই হোৱা সেইখিনি আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব যেহেতু এটকাকৈ সেইখিনি পৰীক্ষা কৰি বুলি একাউণ্টবিলাকত আকৌ সেইখিনি পুনৰ চোৱা হৈছিলে সেইটো কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু সেইখিনি জনালো আপোনালোকক আগন্তুক 25 তাৰিখলৈ বহুত এটা বেছি দিন নাই আৰু এই যি অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ইয়াত টকা দিয়া কোনো ধৰণৰ খেল নাই তো এইখিনি নকৰিবলৈ সেইখিনি আহ্বান জনাইছে কাৰণ কেলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘৰ দিছে আৰু অৰুণোদয় আঁচনি মই দিছো এনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ জনাইছে সো এইখিনি আছিল আপোনালোকে 25 তাৰিখে সকলোখিনি কথা গম পাব শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো বহুত বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে